অহা 15 তাৰিখে চতুৰ্থ শ্ৰেণীৰ বাবে আমি অনুষ্ঠিত কৰা এডিআৰই পৰীক্ষাৰ ফলাফলো দিনৰ 10:30 বজাত আমাৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হ'ব আৰু এই প্ৰক্ৰিয়াকে আগুৱাই লৈ গৈ 15, 16, 17 এই যিকোনো এটা দিনত পোষ্ট গ্ৰেজুৱেট টিচাৰ, গ্ৰেজুৱেট টিচাৰ তাৰো ফলাফল আমি ঘোষণা কৰিম আৰু শেষত আমি প্ৰাথমিক শিক্ষা বিভাগৰ বাবেও শিক্ষক শিক্ষয়িত্ৰীৰ পৰীক্ষাৰ ফলাফল আমি ঘোষণা কৰিম। অৰ্থাৎ অক্টোবৰ মাহৰ ভিতৰত অসমৰ 35,000 নিবনুৱা যুৱক যুৱতীয়ে কৰ্ম সংস্থাপন পাবলৈ সক্ষম হ'ব আৰু আমাৰ দলৰ ভিতৰতো চিন্তা আছিলে যে হিমন্ত বিশ্ব শৰ্মাই এই কথাখিনি কিয় ক'লে আমাৰ দলটো পিছত বিপদত পৰিব। কিন্তু আজি আমি 1 লাখ নিযুক্তিৰ যি আমাৰ প্ৰতিশ্ৰুতি আছে সেই প্ৰতিশ্ৰুতি আমি নিজৰ প্ৰতিশ্ৰুতি নিজেই ভংগ কৰিলোঁ আৰু 2 লাখ নিযুক্তিৰ ফালে ধাৱমান হৈছোঁ। অহা 5 বছৰত আমি আৰু কিমান ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব পাৰিম তাৰ পৰিকল্পনা মই ইতিমধ্যে আৰম্ভ কৰিছোঁ। বিভিন্ন বিভাগৰ লগত কথা বতৰা পাতিছোঁ যে অহা 5 বছৰত আমি 2 লাখতকৈও অধিক ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব পাৰিম নে নোৱাৰিম। অৰ্থাৎ মোৰ লক্ষ্য যে অসমৰ নিবনুৱা যুৱক যুৱতীয়ে কেতিয়াও আশাহত হ'ব নালাগে। নৱেম্বৰ মাহৰ শেষৰ ফালে পুলিচৰ নিযুক্তিৰ বাবে আৰু কেইবা হাজাৰো পদ আমি মুকলি কৰি দিম। আজি যিসকলে পুলিচত চাকৰি মই অনুৰোধ কৰিম নৱেম্বৰত আপোনালোকে আকৌ আবেদন কৰিব যাতে আপোনালোকৰ আশাবিলাক আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰোঁ। প্ৰাথমিক শিক্ষাৰো 5,000 পদৰ নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যোৱাৰ লগে লগে বাকী থকা 4,000 পদৰো নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম। অৰ্থাৎ অসমৰ যুৱক যুৱতীৰ সপোনবিলাক পূৰণ কৰিবলৈ আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম।